দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তুমি মা হ'বলৈ ওলাইছাই যিহেতু তুমি তোমাৰ যত্ন ল'ব লাগিব তুমি নিজে ডক্টৰ মানুহ মইনো কি বুজাম তথাপি ভাল ভাল খাদ্য খাই সুস্থ হৈ থাকিব লাগিব তুমি সুস্থ হৈ থাকিলেহে সন্তানটো সুস্থ হৈ থাকিব এইখন ঘৰত মোৰ যিমান অধিকাৰ তোমাৰো সিমানেই অধিকাৰ থাকিব কিন্তু ইয়াত কেৱল তুমি মোৰ সন্তানৰ মাক হিচাপেহে থাকিব পাৰিবা মোৰ পত্নী হ'বলৈ চেষ্টা নকৰিবা এইবাৰ মই তোমাক নিৰাশ নকৰো মা মোৰ সন্তানক মই বহুত মৰম কৰিম দেউতাক হিচাপে মই মোৰ দায়িত্বত কেতিয়াও অৱহেলা নকৰো সেই দিনটোলৈ মই অপেক্ষা কৰিম যিদিনা আৰিয়ান আৰু কষ্টুৰি উভতি আহিব আৰু আপুনি সকলো পাহৰি মোক ক্ষমা কৰি দিব মই তোমাক কোনো ধৰণৰ শাৰীৰিক বা মানসিক অত্যাচাৰ নকৰো মই তোমাক কথা দিলো কেৱল মোৰ পৰা আঁতৰি থাকিবা আপুনি যি বিচাৰে সেয়াই হ'ব কি কৰিব আৰু উপায় নাই বুজিছে ডিউটিৰ পৰা ঘৰ আহি সোমাইছিলোহে কিন্তু আকৌ যাবৰ হ'লেই মই ডিউটি ইগন'ৰ কৰিব নোৱাৰোঁ ডিউটি ইজ ডিউটি বাৰু হেৰি এটা কাম কৰিব আহিব কেতিয়াবা এদিন আমাৰ ঘৰলৈ ভাত খোৱাকৈ আহিব মানসী তুমি আকৌ ক'লৈ যোৱা নিধিৰ খবৰ এটা লৈ আহোঁ তুমি জানানে তাই যে প্ৰেগনেণ্ট ৰ'বা মই তোমাক এটা ভাল খবৰ দিয়াই নাই নহয় ভাল খবৰ তেজছে ক'লে আৰিয়ান আৰু কষ্টুৰিক মুম্বাইৰ এয়াৰপৰ্টত নিধিৰ ফ্ৰেণ্ডে দেখা পাইছে বুলি এয়াতো বৰ ভাল খবৰ তাৰমানে সিহঁত জীয়াই আছে এইটো সঁচাই বৰ ভাল খবৰ তুমি ঠিকেই কৈছিলা মই মিছাতে ভয় খাই আছিলোঁ আচলতে সেই ডেড বডি দুটা আৰিয়ান আৰু কষ্টুৰিৰ নহয় আচ্ছা দীপ তুমি মোক নিধিৰ ঘৰত ড্ৰপ কৰি দিবানে নিশ্চয় কিন্তু মই ভিতৰত নুশু জানো দিয়া ব্যস্ত মানুহ যে ৰ'বা মই আহি আছোঁ কষ্টুৰি স্কুলৰ পৰা আহিলি তোৰ ছোৱালীজনী যে ইমান মৰম লগা হৈছে নহয় ক'ত দেখিলো মানে ফেচবুকত আকৌ ভাবিছো মই কোম্পানীৰ কামত লাগো বঢ়িয়া আপুনি একেবাৰে বঢ়িয়া কথা ভাবিছে তেজদা কাৰণ আৰিয়ানা কোম্পানীটো এতিয়া আপুনি চম্ভালিব লাগিব
কিন্তু তই মোক হেল্প কৰিব লাগিব একোৱে নাজানো নহয় মই এইবোৰ কাম কোম্পানীৰ কাম তই শিকালে নিশ্চয় পাৰিম ডেফিনেটলি তেজস্তা মই আপোনাক কিয় হেল্প নকৰিম আৰু আৰিয়ানৰ বহুত সপোন আছিল এই কোম্পানীটোক লৈ এতিয়া তাৰ সকলোবিলাক সপোন আপুনি পূৰণ কৰিব লাগিব চাচোন চা এটা সময় আছিল যেতিয়া মই কোম্পানীটো তাৰ হাতৰ পৰা কাঢ়ি ল'ব বিচাৰিছিলোঁ আৰু আজি কোম্পানীটো পায়ো মই সুখী নহয় সৰুতে দেউতাৰ মুখত শুনিছিলোঁ ৰামচন্দ্ৰ যেতিয়া বনবাসলৈ গৈছিল তেতিয়া ভৰতে ৰাজ্যভাৰ চম্ভালিছিল কিন্তু ভৰত কেতিয়াও ৰজা হোৱা নাছিল তেওঁ নিজকে ৰামচন্দ্ৰৰ সেৱক বুলিহে ভাবিছিল ৰামচন্দ্ৰলৈ অপেক্ষা কৰিছিল আৰু ৰামচন্দ্ৰ ঘূৰি আহি ৰাজ্যৰ ৰজা হৈছিল ময়ো ভৰত হৈ থাকিব বিচাৰোঁ যদিও মই বয়সত তাতকৈ ডাঙৰ মই কোম্পানীটো চম্ভালিমহে কিন্তু মালিক নহওঁ মোৰ বিশ্বাস হাৰিয়ান এদিন উভতি আহিব তাৰ কোম্পানী মই তাকেই ঘূৰাই দিম সি উভতি আহি কোম্পানীৰ মালিক হ'ব সি মালিক হ'ব তেতিয়ালৈহে মই কোম্পানী চম্ভালিম আহক ইয়াতে বহক তহঁতৰ ঘৰৰ খবৰবোৰ পাইছো দীপে কৈছিল দীপ মানে পুলিচ অফিচাৰজন যে আহিছিল তহঁতৰ ঘৰলৈ তেওঁ মোৰ হাজবেণ্ড বহুত কষ্ট কৰিছে তেখেতে আৰিয়ানক বিচাৰিবলৈ কিন্তু তই এইবোৰ ভাল কাম নকৰিলি নিধি কস্তুৰীৰ বিয়াৰ দিনাখন তই গোটেই সমাজৰ আগত যিবোৰ কথা কৈছিলি মোৰ সহ্য হোৱা নাছিল এনেকুৱা লাগিছিল যেন তোক গৈ দুচৰ দি দিম কিন্তু উপায়হীন হৈ দূৰৰ পৰাই সকলোবোৰ চাই আছিলো কি কৰোঁ মই বা মোৰ এটা জেদে গোটেই ঘৰখন শেষ কৰি পেলালে কস্তুৰীৰ দৰে এজনী বান্ধৱী মোৰ জীৱনৰ পৰা আঁতৰি গ'ল নাকান্দিবি নিধি যি হ'ল হৈ গ'ল তাকতো আৰু এতিয়া সলাব নোৱাৰ আটাইতকৈ ডাঙৰ কথা তই তোৰ ভুল উপলব্ধি কৰিব পাৰিছ এতিয়া আৰু এইবোৰ কথা ভাবি থাকিব নালাগে তোৰ গৰ্ভত থকা সন্তানটোৰ খাতিৰত তই আগবাঢ়িব লাগিব পুৰণি কথাবোৰ পাহৰি যা সন্তানটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰ কি হ'ল কি হৈছে একো নকয় যে কিয় এনেকুৱা কৰিছে কি হৈছে কওকচোন এনেকৈ হ'লে দেখোন আমাৰ এই সন্তানটোৱে মোক কি বুলি ক'ব দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মই ক্লিনিক গৈ আছো
কালিলৈ যাম ঠিক আছে হ'ব দিয়ক মই কালিলৈ লগ কৰি আছোঁ কি হ'ল কি হৈছে আপোনাৰ একো নাই একো হোৱা নাই চাওঁচোন কি হ'ল কি হৈছে একো নকয় যে কিয় এনেকুৱা কৰিছে কি হৈছে কওকচোন একো নাই একো নাই তেনেহ'লে এনেকুৱা কিয় কৰিছে মই সহ্য কৰিম মই নাখাওঁ মই নাখাওঁ কি হৈছে আপোনাৰ কওকচোন কিয় আপুনি এনেকুৱাখন কৰিছে মোৰ বৰ ভয় লাগিছে কি হৈছে নকয় কিয় চোৱাচোন চোৱা এইকেইদিন যে মই খোৱা নাই সেইকাৰণে এনেকুৱা অৱস্থা মই বুজিছোঁ আপোনাৰ কিয় এনেকুৱা হৈছে অলপ ৰিলেক্স হওকচোন দীঘলকৈ উশাহ লওক ৰিলেক্স সৰি সৰুৰ পৰা খাইছিলোঁ যে এতিয়া নাখালে বডিটোৱে নামানে মোক অলপ নাই নাই মই এনেকৈ থাকিম সহ্য কৰিম তথাপিও নাখাওঁ মই মোৰ মাক কথা দিছিলোঁ মই ভাল মানুহ হ'ম বুলি মাক কথা দিছিলোঁ মাক দিয়া কথাৰ মূল্য মই ৰাখিবই লাগিব নিধি মই নাখাওঁ আৰু এনেকৈ হ'লে দেখোন আমাৰ এই সন্তানটোৱে মোক কি বুলি ক'ব মই তাৰ দৃষ্টিত বেয়া পিতৃ হৈ যাম তুমি জানা নিধি সকলোৱে মোক কাম বন নোহোৱা মদাহী জুৱাৰী অকমন্য বুলি জানে ভাল মানুহ বুলি মোক কোনেও নকয় আনকি যেতিয়া মাজ ৰাতি ধলং পলংকৈ মই ৰাস্তা দি আহি থাকো সদায় দেখি থকা ৰাস্তাৰ কুকুৰকেইটাইও মোক দেখি বুকে আপুনি নহয় বেয়া মানুহ দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে সকলোৱে মোক কাম বন নোহোৱা মদাহী জুৱাৰী অকমন্য বুলি জানে অৱশ্যে যেতিয়া মোৰ পইচা থাকে মোৰ পইচাৰে সিহঁতে মদ খায় সেই মুহূৰ্তত কিন্তু সিহঁতে মোৰ জয় গান গায় মই সিহঁতৰ বাবে হৈ পৰোঁ ভাল মানুহ
কিন্তু যেতিয়া নিচা ফাটে তেতিয়া আকৌ সেই অকমান্য মদাহী জোৱাৰী তেজস হৈ পৰে। ভাল মানুহ বুলি মোক কোনেও নকয়। আনকি যেতিয়া মাজ ৰাতি ধলং পলংকৈ মই ৰাস্তা দি আহি থাকোঁ, সদায় দেখি থকা ৰাস্তাৰ কুকুৰকেইটাইও মোক দেখি বুকে, যেন কয় চাহ, তেজস মদাহী ঘৰলৈ ঘূৰিছে চাহ। কিন্তু ময়ো তোমাক কথা দিছোঁ চাবা, মোৰ এই সন্তান যেতিয়া জন্ম হ'ব, সি যেতিয়া জনা বুজা হ'ব, আটাইকে সি গৌৰৱেৰে ক'ব মোৰ দেউতা এজন ভাল মানুহ, মোৰ দেউতা এজন ভাল মানুহ। তেওঁৰ পাছ কি আছিল মই নাজানো, কিন্তু এতিয়া এজন ভাল মানুহ বুলি মই গৌৰৱ কৰিব পাৰোঁ। আপুনি নহয় বেয়া মানুহ, মাত্ৰ লক্ষ্যভ্ৰষ্ট হৈছিল আপোনাৰ। এতিয়া যেতিয়া আপুনি লক্ষ্য বিচাৰি পাইছে, কোনেও আপোনাক একো কৰিব নোৱাৰে। দুটি মনৰ জোনাক